পাঠ্যক্ৰমত চৰিত্ৰপাঠ সন্নিৱিষ্ট কৰা সন্দৰ্ভত বিধায়ক অখিল গগৈৰ মন্তব্য যিজন মানুহে নিজৰ চৰিত্ৰ গঠন কৰিব লাগে সেইজন দুষ্ট চৰিত্ৰৰ মানুহে অসমৰ মানুহক কি চৰিত্ৰপাঠ পঢ়াব বুলি প্ৰশ্ন অখিল গগৈৰ অসমৰ মুখ্যমন্ত্ৰীজনে সৰুকালতে চৰিত্ৰপাঠ ভালকৈ নপঢ়িলে অসমৰ আটাইতকৈ দুচৰিত্ৰৰ মানুহজনে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰতিটো বৃহৎ কেলেংকাৰীত নাম সাঙুৰ খোৱা মানুহজনে হৈছে মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত আটাইতকৈ বেছি দুষ্কাৰ্য তেওঁৰ দ্বাৰা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী আৰু পত্নীক চৰিত্ৰপাঠ পঢ়িবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে অৱশ্যে ছাত্ৰ-ছাত্ৰীক চৰিত্ৰপাঠ পঢ়োৱাৰ সিদ্ধান্তটো ভাল বুলি শলাগিলে অখিল গগৈয়ে যি আসলতে নিজৰ চৰিত্ৰ বনাব লাগিছিল তেৱে আটাইতকৈ দুষ্ট চৰিত্ৰৰ মানুহ সেই আটাইতকৈ দুষ্ট চৰিত্ৰৰ মানুহজনে আজি অসমৰ মানুহক কি চৰিত্ৰ পাঠ পঢ়াব আপোনালোকে সকলোৱে জানে যে পাঠ্যপুথিত চৰিত্ৰ পাঠ এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে ভালকে সেইটো নপঢ়িলে তেতিয়া সেইকাৰণে তেওঁৰ চৰিত্ৰই আটাইতকৈ দুচৰিত্ৰ অসমৰ মানুহৰ ভিতৰত অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰী কিটাতে তেওঁৰ নাম আছে APSC কেলেংকাৰীত তেওঁৰ নাম উত্থাপন হৈছিলে 1000 কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰীত তাৰ নাম উত্থাপন হৈছিলে আপোনালোকে সকলোৱে জানে যে সাৰদা কেলেংকাৰীত তেওঁ ৰাজসাক্ষী কেতিয়া হয় যেতিয়া তেওঁ কেলেংকাৰীটো জড়িত থাকে হয় মই জড়িত আছিলো গতিকে মই এইটো বিষয় ক'ব পাৰো ৰাজসাক্ষী তেওঁ নিজে জড়িত আছিলে সাৰদা কেলেংকাৰী তাৰপিছত আপোনাৰ জানেই হিটু কেলেংকাৰী কি কয় আপোনাৰ পানীৰ কেলেংকাৰীটো কি কয় আপোনাৰ লুই বাৰ্জাৰ কেলেংকাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীবিলাক আৰু অসমৰ ইতিহাসৰ আটাইতকৈ দুষ্কাৰ্যবিলাক যেনেকে MLA বিধায়ক ক্ৰয় কৰা সববিলাক কেলেংকাৰী তেওঁৰ দৰে হৈছে গতিকে তেওঁ আৰু কি চৰিত্ৰ পাঠ কৰাব তেওঁ প্ৰথমতে এতিয়াও মনে মনে ৰাতি আঁঠুৱাৰ তলত এবাৰ সেই চৰিত্ৰ পাঠখন এবাৰ পঢ়ি লৈ নিজৰ গাতটো অকমান চুই চালে ভাল হ'ব যাতে জাতিটোৰ আৰু তেওঁ বেছি ক্ষতি নকৰে আৰু সামগ্ৰিকভাৱে এনে চৰিত্ৰ পাঠ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱালে বেয়া নহয় মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেও চৰিত্ৰ পাঠটো পঢ়িব তেখেতৰ পত্নীকো